আজি ইয়াতে মেজৰিটি হিন্দু আছে ভাৰতবৰ্ষত, এইকাৰণে মুছলমান থাকিব পাৰিছে। এতিয়া অসমত যিমান বুলডোজাৰ আছে আৰু বহুত বুলডোজাৰ আমি আনিব লাগিব। হিন্দু ৰাষ্ট্ৰ ডিক্লেয়াৰ কৰিব লাগে, সময়ত হৈ যাব। জমায়েত কেনেকৈ থাকিব? জমায়েতটো গুচি যাব লাগিছিল। মই বাৰে বাৰে কৈ আছোঁ যে পশ্চিম পাকিস্তান আৰু পূৰ্ব পাকিস্তানত গুচি যাব লাগিছিল। সেই সময়ত দুটা মুছলমান ৰাষ্ট্ৰ ভাৰতৰ পৰা দিয়া হ'ল, তেওঁলোকৰ আৰু অধিকাৰ আছে নেকি ইমান জোৰে জোৰে মাতবল কৰাৰ কাৰণে? মই বুলডোজাৰ কেনেকৈ চলাব লাগে অলপ শিকিব বিচাৰিছোঁ। আৰশ্বাদ মাদানী তেওঁ আৰবীয় মূলৰ নে পাকিস্তান মূলৰ সেইখিনি আগতে চাই ল'ব লাগিব। কাৰণ ভাৰতীয় মূলৰ যদি হয় তেখেতে এই ধৰণৰ কথা কেতিয়াও ক'ব নোৱাৰে। কাৰণ হৈছে কি, তেওঁ ভাৰতবৰ্ষৰ মানুহৰ কাৰণে ক'ব নে তেওঁ বাংলাদেশী মূলৰ মুছলমানসকলৰ বিষয়ে মাত মাতিব? তাৰমানে তেওঁ এটা বস্তু প্ৰমাণ কৰি দিছে যে তেওঁ ভাৰতীয় নহয়, আৰু তেওঁ মুছলমান লিডাৰ হিচাপে তেওঁ বিশ্বৰ মুছলমানৰ ঠিকাদাৰী লৈ লৈছে। তাৰমানে ইয়াতে ভাৰতবৰ্ষত আপোনাৰ ৰোহিংগীয়া আহি লওক, ইয়াৰ পৰা বাংলাদেশী মুছলমান আহক, ইয়াতে পাকিস্তানী মুছলমান আহক, আৰবীয় মূলৰ মুছলমান আহক, ভাৰতবৰ্ষৰ বাহিৰে যিমান ৰাষ্ট্ৰ মুছলমান ৰাষ্ট্ৰ আছে চবৰ পৰা মুছলমানসকলে ভাৰতবৰ্ষক আহি পেলাই তেওঁলোকে দখল কৰক। সেইটো যদি মাদানীৰ উদ্দেশ্য, মই প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই অনুৰোধ কৰিম তেখেতক এই দেশৰ পৰা বহিষ্কাৰ কৰি দিব লাগে। কাৰণ আৰশ্বাদ মাদানী, প্ৰথম কথাটো হ'ল আমি ভালকৈ চিনি নাপাওঁ কোন মাদানী হয়, আৰু যোনে মাদানী হওক এই ধৰণৰ যদি বক্তব্য কৈছে, জামায়াত উলামা এইবিলাকতো ভাৰত যেতিয়া বিভাজন হৈ গ'ল, ইষ্ট পাকিস্তান ৱেষ্ট পাকিস্তান হৈ গ'ল, তাৰপিছত এইবিলাক উলেমা চব গুচি যাব লাগিছিল ইষ্ট পাকিস্তান বা ৱেষ্ট পাকিস্তানত। ভাৰতবৰ্ষত তেওঁলোকে এতিয়াও যদিও তেওঁলোকে যে ইমান যে অধিকাৰ পাইছে, তাৰ দুখটো হ'ল আমাৰ নিজৰ। আমাৰ যিসকল এনচেষ্টাৰ্ছ, আমাৰ যিসকল পূৰ্বজ, তেওঁলোকে যদি এইটো ভুল নকৰিলেহেঁতেন যে যেতিয়া ভাৰতবৰ্ষ ধৰ্মৰ ভিত্তিত হিন্দু মুছলমানৰ ভিত্তিত দেশ বিভাজন হৈছিলে, সেই সময়ত যদি ভাৰতবৰ্ষত হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰিলেহেঁতেন, মাদানীৰ নিচিনা মানুহ এই ধৰণৰ কোনো বক্তব্য ৰাখিব নোৱাৰিলেহেঁতেন। কিন্তু আজি হ'লেও মই কৈ আছোঁ, প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে তেখেতক ভাৰতৰ পৰা বহিষ্কাৰ কৰিব লাগে, আৰু এই ধৰণৰ মন্তব্য আমাৰ ইয়াত নচলিব। বলিৰ কথা নহয়, ধ্বংস হৈ গৈ আছে। মই ভাবোঁ বুলডোজাৰ আমাৰ আৰু বহুত আনিব লাগিব। এতিয়া অসমত যিমান বুলডোজাৰ আছে আৰু বহুত বুলডোজাৰ আমি আনিব লাগিব বাহিৰৰ পৰা, তেতিয়াহে আমি অসমক ঠিক কৰিব পাৰিম। নহ'লে অসম উচ্ছেদ কৰা। প্ৰথম কথাটো হ'ল আপুনি যিটো কৈছে যে শব্দ অচিনাকি শব্দ, মদানী মোৰ কাৰণে কিন্তু অচিনাকি, মদানীও মোৰ কাৰণে অচিনাকি। সেইকাৰণে মদানীৰ নিচিনা যিমান অচিনাকি আছে তেওঁলোকক আমি চিনাক্ত কৰিব লাগিব আৰু বহিষ্কাৰ কৰিব লাগিব। ভাৰতবৰ্ষ হিন্দু ৰাষ্ট্ৰ আছিলে, আৰু হিন্দু ৰাষ্ট্ৰ থকাকালীন কংগ্ৰেছ চৰকাৰে 42nd এমেণ্ডমেণ্ট আনি পেলাই যেতিয়া ছেকুলাৰ শব্দ সংবিধানত সোমাই দিলে, সেই দিনাৰ পৰা ভাৰতবৰ্ষক ইছলামাইজেশ্যন আৰম্ভ হৈ গ'ল। নহ'লে ভাৰতবৰ্ষত হিন্দু ৰাষ্ট্ৰ বা ছেকুলাৰ শব্দৰ লিখাৰ কোনো প্ৰয়োজনেই নাছিলে। আপোনালোকে মন কৰিব, ভাৰতবৰ্ষত যেতিয়া ৰাম ৰাজ্য চলি আছিলে, সেই ৰাম ৰাজ্যত কিন্তু কোনো অশান্তি নাছিলে। সেই ৰাম ৰাজ্যৰ সময়তে কোনো সংবিধানো নাছিলে, কিন্তু সকলো ধৰ্মৰ মানুহসকলক শ্ৰদ্ধাভাৱ কৰিছিলে। ভাৰতবৰ্ষৰ যিসকল হিন্দু আছে তেওঁলোকে সৰ্বধৰ্ম সমভাৱ বুলি কয়। আজিও একেটাই ভাৱেৰে হিন্দু মানুহ সকলোৰ লগত বাস কৰিব বিচাৰে। আমাৰ ওচৰতো আমি হিন্দু মুছলমান হিচাপে পাৰ্থক্য নকৰোঁ, কিন্তু পাৰ্থক্য যদি কৰিছে সংবিধানে কৰাইছে। আৰু এই সংবিধান কোনে কৰিছে? যেতিয়া কংগ্ৰেছ চৰকাৰ আছিল, তেওঁলোকে ছেকুলাৰ শব্দ সোমাই পেলাই হিন্দু মুছলমানক একাকাৰ বেলেগ কৰি দিছে। আঁতৰাব লাগে নেকি? এইটো আঁতৰাব লাগে। ছেকুলাৰ শব্দ দৰকাৰেই নাই, প্ৰত্যেকজন হিন্দু ছেকুলাৰ। আজি ইয়াতে মেজৰিটি হিন্দু আছে ভাৰতবৰ্ষত, এইকাৰণে মুছলমান থাকিব পাৰিছে, এইকাৰণে খ্ৰীষ্টান থাকিব পাৰিছে, সকলো ধৰ্মৰ মানুহ ইয়াত থাকিব পাৰিছে। কিন্তু আজি পাকিস্তানত বা বাংলাদেশত কোনো হিন্দু বা কোনো খ্ৰীষ্টান বা বেলেগ ধৰ্মৰ মানুহ থাকিব নোৱাৰে। তাৰ মূল কাৰণ হ'ল সেইটোতো ইছলামিক ৰাষ্ট্ৰ। কিন্তু ভাৰতবৰ্ষ যেতিয়া ছেকুলাৰ শব্দ নাছিলে তেতিয়াও ছেকুলাৰ আছিল, আগন্তুক দিনতো ছেকুলাৰ থাকিব। সেইকাৰণে শব্দৰ কোনো প্ৰয়োজন নাই, বৰঞ্চ শব্দ থাকিলে আপোনাৰ ইছলামাইজেশ্যনটো বেছি আমি দেখা পাওঁ। হিন্দু ৰাষ্ট্ৰ ডিক্লেয়াৰ কৰিব লাগে, সময়ত হৈ যাব। গ্ৰহণযোগ্যটো 100%। কাৰণ তেওঁ কোন হয়, মাদানী কোন? মই এইটোৱে জানিব বিচাৰোঁ যে মাদানীটো কোন, আৰু কিহৰ জমায়েত? আৰু এইবিলাক জমায়েত কেনেকৈ থাকিব? জমায়েতটো গুচি যাব লাগিছিল। মই বাৰে বাৰে কৈ আছোঁ যে পশ্চিম পাকিস্তান আৰু পূৰ্ব পাকিস্তানত গুচি যাব লাগিছিল। সেই সময়তে আমাৰ যিসকল পূৰ্বজ তেওঁলোকেহে তেওঁলোকক স্থান দিছিল কাৰণে আজি ইমান ক'বলৈ পাৰিছে। কিন্তু আজিৰ নতুন প্ৰজন্ম বা আমাৰ আমাৰ লগৰ যিসকল আছে, আমি এইটো নিবিচাৰোঁ যে তেওঁলোকে ইয়াত থাকক।
তেওঁলোকে গুচি যাব লাগে, তেওঁলোকক ইয়াৰ পৰা বহিষ্কাৰ কৰিব লাগে। আৰু যি প্ৰকাৰে আমাৰ অসমত বুলডোজাৰ চলি আছে, যি প্ৰকাৰে আমাৰ ইয়াতে চৰকাৰী মাটি, ৰিজাৰ্ভৰ মাটি, BGR, PGR, সত্ৰৰ মাটি বেদখলমুক্ত আমি কৰি আছোঁ, সেই প্ৰকাৰে মাদানীৰ নিচিনা মানুহকো আমি গোটেই ভাৰতবৰ্ষৰ পৰা বহিষ্কাৰ কৰি ভাৰতৰ পৰা উলিয়াই দিব লাগিব। দেশ স্বাধীনতাৰ সময়তেতো ৰাষ্ট্ৰ ভাঙি পেলাই লৈ গুচি গ'ল, আকৌ ইয়াতে কি দৰকাৰ আছে? আৰু ইয়াত যদি থাকিব লাগে মাইনৰিটি হিচাপে থাকক, ইমান ফেচিলিটি দি আছে গভৰ্ণমেণ্টে। আজি ভাৰতৰ সংবিধানত মুছলমানসকলক মাইনৰিটি ষ্টেটাছ দিছে, তেওঁলোকৰ মাইনৰিটি ষ্টেটাছ হিচাপে গোটেই বেনিফিটবিলাক দি আছে। ইমান বেনিফিটটো এজন হিন্দু মানুহো নাপায়। ইমান বেনিফিট সাংবিধানিকভাৱে মাইনৰিটিৰ বেনিফিট দিয়াৰ পিছতো তেওঁলোকে যদি মেজৰিটি হ'ব বিচাৰিছে আৰু মেজৰিটিৰ নিচিনা তেওঁলোকৰ যদি বক্তব্য ৰাখে, সেইটোতো গ্ৰহণযোগ্য নহ'ব। কাৰণ তেওঁলোকে অলৰেডি মানে স্বাধীনতাৰ পিছত তেওঁলোকেতো ৰাষ্ট্ৰ লৈ গ'ল আৰু ধৰ্মৰ ভিত্তিত লৈ গ'ল, আৰু সেইটো ৰাষ্ট্ৰত কোনো হিন্দু এতিয়া বাস কৰিব নোৱাৰে। আপোনালোকে নিশ্চয় দেখিছে বাংলাদেশত কি প্ৰকাৰে তেওঁলোকে হিন্দুৰ ওপৰত অত্যাচাৰ কৰি আছে। আপোনালোকে নিশ্চয় চাইছে যে পাকিস্তানতো তেওঁলোকে কি প্ৰকাৰে তেওঁলোকে হিন্দুৰ ওপৰত অত্যাচাৰ কৰে। এইকাৰণে যেতিয়া তেওঁলোকক অলৰেডি দুটা মুছলমান ৰাষ্ট্ৰ ভাৰতৰ পৰা দিয়া হ'ল, তেওঁলোকৰ আৰু অধিকাৰ আছে নেকি ইমান জোৰে জোৰে মাতবল কৰাৰ কাৰণে? মই ভাবোঁ তেওঁলোকক বহিষ্কাৰ কৰিব লাগে। কিবা ইংগিত দিছে নেকি? মোক দলে তেনেকুৱা একো ইংগিত দিয়া নাই। ৰাজনীতিত আছোঁ, থাকিম, কিন্তু মই বুলডোজাৰ কেনেকৈ চলাব লাগে অলপ শিকিব বিচাৰিছোঁ। লাগিলে ময়ো বুলডোজাৰৰ ড্ৰাইভাৰ হ'বলৈ বিচাৰি আছোঁ এজন পলিটিচিয়ানতকৈ, কাৰণ এইটো বেছি প্ৰয়োজন এতিয়া।